নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দি ৰিজাল্টৰ বাবে বাট চাই থকা লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পিছতেই ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। যেহেতু কাইলৈৰ দিনটোত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আজি দিনৰ 10 বজাত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, গতিকে সেইমতে আজি ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু যিয়ে এতিয়ালৈকে ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট আৰু কোনে কিমান পাৰ্চেণ্টেজৰ আশা কৰিছা সেয়া কমেণ্ট বক্সত জনোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু কেইটামান মুহূৰ্তৰ পিছতেই তোমালোকে লাভ কৰিবা নিজৰ ফলাফল। গতিকে এই ফলাফল লাভ কৰিবৰ বাবে সেৱা আৰু শিক্ষা সংসদৰ ফালৰ পৰা মুকলি কৰা হৈছে কেইবাটাও ৱেবছাইট। তাৰ ভিতৰত মই তোমালোকক কেইবাটাও ৱেবছাইট দিম, যি ৱেবছাইটত তোমালোকে সকলোৰে আগত তৎক্ষণাত ৰিজাল্ট চাব পাৰিবা। ইয়াৰ লগতে মই তোমালোকক দেখুৱাম যে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত কেনেকৈ তোমালোকৰ ৰোল নম্বৰ সঠিকভাৱে বহুৱাই তোমালোকে সকলোৰে আগত ৰিজাল্ট চাব পাৰিবা। গতিকে আৰু কেইটামান মুহূৰ্তৰ পিছতেই আজি ঘোষণা হৈ যাব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। যিহেতু ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছিল এক বৃহৎ ঘোষণা, যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰিজাল্ট ঘোষণা কৰা হ'ব, কৈছিল যে নিৰ্বাচনৰ পিছদিনাই ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে ৰিজাল্ট ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে শিক্ষা সংসদ আৰু চৰকাৰী বিষয়া। গতিকে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত তোমালোকে তোমালোকৰ এডমিট কাৰ্ডত থকা ৰোল আৰু নম্বৰটো বহুৱাই কেনেকৈ চাবা ৰিজাল্ট সেয়া সবিশেষ জনাইছোঁ। আৰু কেইটামান মুহূৰ্তৰ পিছতেই ঘোষণা হৈ যাব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। গতিকে ৰিজাল্ট চাবলৈ তোমালোকে এই দুটা এপ প্ৰথমে ইনষ্টল কৰি ল'বা। প্ৰথমতে তোমালোকে ফাৰ্ষ্ট ৰিজাল্ট এপটো অ'পেন কৰিবা। ফাৰ্ষ্ট ৰিজাল্ট এপটো অ'পেন কৰি তোমালোকে প্ৰথমে লগইন বা ৰেজিষ্টাৰ কৰি ল'বা। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ পাবা। তাৰপিছত তোমালোকে ক্লিক কৰিবা। ইয়াতে চাব পাৰিছা ইয়ৰ ৰিজাল্ট বুলি এটা অপশ্যন পাবা, তোমালোকে ইয়ৰ ৰিজাল্টত ক্লিক কৰি দিবা। ইয়ৰ ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ পাবা। তোমালোকে প্ৰথমে এডসমূহ ৰিমুভ কৰি দিবা। তাৰপিছত তোমালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে চোৱা লিখা আছে চেক ৰিজাল্ট নাও বুলি, ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ পাবা। তোমালোকে চাব পাৰিছা এনেকুৱা ইণ্টাৰফেচ পাবা। তাৰপিছত তোমালোকৰ অলপ ল'ডিং হ'ব। তাৰপিছত ল'ডিং হৈ তোমালোকে তলত চাব পাৰিছা যে ইয়াতে লিখা আছে ৰিজাল্ট লাইভ ইন। গতিকে আৰু কেইটামান মুহূৰ্তৰ পিছতে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। গতিকে চাব পাৰিছা ৰিজাল্ট লাইভ ইন বুলি ইয়াতে দিয়া হৈছে। তাৰপিছত তোমালোকে কেনেকৈ চাবা ৰিজাল্ট সেয়া আমি জনাইছোঁ। প্ৰথমে চোৱা ওপৰত লিখা আছে চিলেক্ট বুলি, চিলেক্ট B26 দিয়া আছে। গতিকে তোমালোকে ইয়াতে তোমালোকৰ যিটো হয় তোমালোকে বহুৱাই দিবা। তাৰপিছত চোৱা তলত ৰোল লিখা আছে। তোমালোকে এডমিট কাৰ্ডখনত চোৱা যে ৰোল বুলি এটা কোড দিয়া আছে, তোমালোকে ৰোল কোডটো ইয়াতে বহুৱাই দিবা। তাৰপিছত চাব পাৰিছা যে নম্বৰ এটা অপশ্যন দিয়া হৈছে। গতিকে তোমালোকে ভালদৰে তোমালোকৰ ৰোল আৰু নম্বৰটো বহুৱাই কিন্তু ৰিজাল্ট সহজেই চাব পাৰিবা। প্ৰথমে তোমালোকে ৰিজাল্ট চাবলৈ হ'লে এডমিট কাৰ্ডখন উলিয়াই ল'বা। এডমিট কাৰ্ডখনত ভালদৰে চাবা যে ৰোল আৰু নম্বৰ আচলতে কি দিয়া আছে। তোমালোকে ৰোল আৰু নম্বৰটো ভালদৰে ইয়াতে বহুৱাই অলপ তলত আহিবা। তলত আহিলে চাব পাৰিবা যে চেক ৰিজাল্ট বুলি এটা অপশ্যন দিয়া হৈছে। চেক ৰিজাল্টত ক্লিক কৰি দিবা। আৰু চেক ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে সকলোৰে আগত কিন্তু তৎক্ষণাত তোমালোকে ৰিজাল্ট চাব পাৰিবা। গতিকে যিয়ে এতিয়ালৈকে ৰিজাল্টৰ বাবে বাট চাই আছা তেওঁলোকে কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট। আৰু SB অসম মিডিয়াৰ ফালৰ পৰা তোমালোক সকলোকে শুভেচ্ছা থাকিল। তোমালোকে ভাল ৰিজাল্ট লৈ উত্তীৰ্ণ হৈ যোৱা।